লেবৰেটৰী টেষ্ট হৈছিল তাতো আমি তেখেতক লাগে যাতে তেওঁ বিজ্ঞানীসকলৰ লগত কথা পাতি নিজে কনভিন্স হ'ব পাৰে তেওঁ মনত এটা কষ্ট পাই আছে দুয়োটা ফালৰ পৰা গতিকে মই ব্যৱস্থা কৰি দিম আপোনাৰ কোনোবা এজনৰ লগত মই টিকটো কৰি দিম দুইজনক হায়দৰাবাদত গৈ চাইণ্টিষ্টজনক লগ কৰি দিম ল'ৰাটোৰ পঢ়া শুনা আমি চাম সেইখিনি কথা নাই আমাৰ পাৰ্টীৰে ল'ৰা আছিলে কোনো সমস্যা নাই যি পাৰোঁ মই সহায় কৰি দিম মুখ্যমন্ত্ৰীয়ে কৈছে তেওঁ মই কৈছোঁ ল'ৰাটোৰ বিষয়েও কৈছোঁ পঢ়া শুনাখিনি সকলোখিনি এতিয়া আগবঢ়াই নিব পৰা মোৰ ক্ষমতা নাই সেইখিনি তেওঁ ব্যৱস্থা কৰি দিম বুলি কৈছে আৰু তেওঁ মানুহজনৰ কেছটোৰ কথা কৈছে তেওঁ কৈছে আপুনি যদি ফৰেনচিকত বিশ্বাস হোৱা নাই আপুনি গৈ হায়দৰাবাদত মই টিকট কৰি দিম আপুনি কাৰোবাৰ সৈতে গৈ এজনৰ সৈতে গৈ আপুনি তাত চাই আহিব এনেকৈ বুলি কৈছে আৰু যিমানখিনি পাৰোঁ আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিছোঁ বুলি কৈছে দুৰ্নীতি প্ৰসংগত আমি কিবা কৈছিলে দুৰ্নীতি সেইখিনি একো কৰিবলৈ সুবিধাই নাপালোঁ প্ৰশাসনৰ মানুহে মোক আগবাঢ়ি যাবলৈ নিদিয়ে তেওঁ নিজে আগবাঢ়ি অহাৰ কাৰণে মই সেইকণ সুবিধা পালোঁ তেওঁক নহ'লেতো মোক কোনো সুবিধা কৰি দিয়া নাই তদন্ত প্ৰক্ৰিয়াৰ বিষয়ে কিবা কৈছে নেকি আৰু একো কোৱা নাই সেইবোৰ বিষয়ে একো কোৱা নাই মাত্ৰ কৈছে আমি চেষ্টা কৰি আছোঁ বুলি কৈছে বিশেষ একো কোৱা নাই মানুহজনক উলিয়াই দিয়া কথা মানুহজনক কৈছে তেওঁ এইটো সি আমাৰে ল'ৰা আছিলে আমি যিমানখিনি পাৰোঁ চাই আছোঁ বুলি কৈছে CID ইনকুৱাৰী কৰি আছে কাৰণে মই বিশেষ খবৰ লোৱা নাই কিন্তু এইটো কথা ঠিক যিহেতু হায়দৰাবাদৰ CFL তাতকৈ ওপৰত ভাৰতত ফৰেনচিকৰ বা DNA এজেঞ্চি নাই গতিকে আমি হায়দৰাবাদ CFLৰ ৰিপৰ্টটোক সঁচা বুলি ভাবিয়ে আগবাঢ়িব লাগিব এমাহ দিন পাৰ হৈ গ'ল এজন মানুহ যেতিয়া বা কোনোবা এটা হত্যা হয় বা কোনোবা মানুহ যেতিয়া নোহোৱা হয় এমাহ এবছৰ কেতিয়াবা 3 বছৰ পিছতো ক্ৰেক কৰিব সময় লাগে তাৰ সময়সীমা এটা ধৰি আপুনি কাম কৰিব নোৱাৰে কাৰণ মানুহৰ লগত কথা না মানুহটো আটাইতকৈ আমাৰ যিমান ধৰাত যিমান প্ৰাণী আছে তাৰ ভিতৰত মানুহে আটাইতকৈ ডাঙৰ বিবেকবান আৰু বুদ্ধিবান গতিকে মানুহৰ লগত আপুনি যেতিয়া কিবা এটা সমস্যা হ'ব তাৰ একদম 10 দিনত উলিয়াই দিম 30 দিনত উলিয়াই দিম তেনেকুৱাটো কথা নাই কিন্তু পুলিচে নিজৰ কাম কৰিব বিশ্বাস ৰাখক সকলো ঘটনাই পুলিচে সমাধান কৰিব পাৰিছে এইটোও কৰিব